কলিযুগত নৰসকলৰ কি গতি সেই সম্পৰ্কে মনতে প্ৰশ্ন লৈ নাৰদ মুনি পিতৃৰ ওচৰলৈ গৈছে। শেষৰ আগত কথা এটা আপোনালোকক ক'লে, ইয়াত গুৰুজনে আমাৰ অসমৰ পৰিচয়টো দি গৈছে, সেইকাৰণে ক'লে পশু পক্ষী ছয় সৎসংগে তৰয়, আন কোনো গতি। গতিকে পশু পক্ষী সকলো সৎসংগত তৰিছে, মনুষ্যটো দূৰৰ কথা। তালৈ যোৱাৰ আগত আমি এই প্ৰথমবাৰ গুচি গৈছোঁ, মানে প্ৰথমৰ যিখিনি কথা আলাপ কৰিছে। যেতিয়া ব্ৰহ্মাৰ মুখে সাধাৰণতে আমাৰ যিসকলে শ্ৰোতা আছিলে, শ্ৰোতাসকল লাহেকৈ প্ৰত্যাগমন হৈছে। আমাৰ এটা দুখৰ বিষয় দেই, বহু অনুষ্ঠানলৈ যাওঁ, দেখোঁ, বহু গাঁৱত হৈ থাকে, আমাৰ কিছু কিছু লোকৰ কিছু কিছু জেগাৰ ভাগৱত পঢ়ি থাকে, 3 দিনীয়া 4 দিনীয়া বা 7 দিনীয়া আমাৰ বাপমস্তে মানে পঢ়ে, কীৰ্তন কৰে। গাঁৱৰ আইসকল বাপসকল আহে, যুৱসকল আহে, ধূপ জ্বলাই চাকি এগছ জ্বলাই দিয়ে। ইয়াত কি পঢ়িছে দৰকাৰ নাই, চাহত আলে গুচি গ'ল, চাহ খালে, পেহী তই কেতিয়া আহিলি, মাহী কেতিয়া আহিলি, ডেকাকেইটাই ফোন কৰিলে, লগৰকেইজনীয়ে চেলফি তুলিলে। ইয়াত বাপ মস্তে পঢ়ি আছে, কিনো পঢ়িছে দৰকাৰ নাই। অসমৰ দুখৰ বিষয়। সেইকাৰণে অসমখন কলৈ গুচি গৈছে জানে, ক'বলৈ বেয়া। আলি এটা বনাব নোৱাৰে, তিনিআলি এটা হ'ব নোৱাৰে, গছ এজোপা ৰুব নোৱাৰে, চিধা ৰঙা কাপোৰ এখন আৰে, তাতে লাগি যায়। সেইটোক ইংলিছত টোটেমিজিম বুলি কৈছে, টোটেম বাট, প্ৰতীক বুজা। তাত মানুহবিলাক লাগি গৈছেগৈ। গুৰুজনে প্ৰতিষ্ঠা কৰি যোৱা নামঘৰ, দেখাই যোৱা সমাজ, এইবিলাকত আমাৰ পাহৰি গুচি গ'ল আৰু নিজৰ কৃষ্ণ সংস্কৃতি এৰি এইটো মাৰি দিছে। য'তেই দেখে ততেই এইটো মাৰি দিয়ে। গুৰুজনক দেখিলেও এইটো আমাৰ নাছিলে। গতিকে আমি কলৈ গতি কৰিছোঁ, আমাৰ যে নুশুনে কথাবিলাক। মই এই কথাটোলৈ কোৱা নাই আকৌ দেই, সমাজখন যিমানখন ঘূৰিছোঁ জানিছোঁ নে, চাই আছোঁ নে, সকলো সমাজতে সেইকাৰণে সকলো কথা নোলায়, ভগৱন্তই প্ৰকাশ নকৰায়, সকলো সমাজতে সকলো কথা নোলায়, তেওঁ চাইড কটাই লৈ গুচি যায়, যিটো লাগিব তাকহে দিব। এই কথাটোকে ব্ৰহ্মা আৰু নাৰদৰ কথোপকথনত লাগিছিলে, প্ৰকাশ কৰিছিলে। হে প্ৰভু, কলিযুগত নৰসকলে ঈশ্বৰৰ নাম শুনিব, ব্ৰহ্মাই কৈছে ঈশ্বৰৰ নাম লৈ তৰিব, কিন্তু সকলো নতৰিব। তেতিয়া ব্ৰহ্মাৰ মনত যেতিয়া কথাটো কৈ দিলে, হেৰা নাৰদ, কলিযুগত সকলো নতৰিব। নাৰদৰ মনত সংশয় হৈ গ'ল। তেতিয়া হৰি 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 ঈশ্বৰৰ নাম উচ্চাৰণ কৰি নভৈলেকে সিদ্ধি পাতকীও ইউবাৰ লিখি থৈছে, চাবচোন। পাতকীও সেইবাৰ বুলি লিখা নাই, পাতকীও ইউবাৰ। আৰু সিদ্ধি নহলা, এইবাৰো সিদ্ধি নহল, ইউবাৰ মানে এইবাৰো সিদ্ধি নহল পাতকী। তেতিয়া ব্ৰহ্মাই মিচিককে হাঁহি মাৰি কথাটো কৈছে। হাঁহিয়া ব্ৰহ্মাই বোলে মুনিৰাই, নাৰদক কৈছে, নকৰিবা মনে দুখ। হেৰা নাৰদ, দুখ নকৰিবা, বুজিছেনে? হাঁহিয়া ব্ৰহ্মাই বোলে মুনিৰাই, নকৰিবা মনে দুখ। কৃষ্ণৰ কৃপাত মিলিবে সাক্ষাৎ, সংসাৰ ৰহলো সুখ।
তাহাঁতৰ গাৰ ৰোমাঞ্চ হৈ গ'ল হয়নে প্ৰভু হয়নে পিতৃ ভগৱন্ত কৃষ্ণৰ কৃপাত সংসাৰৰ লোকসকলৰ সুখ মিলিব আমি আজি 1000 টকা পাইছো আমি আজি 10 লাখ পাইছো আমি ঘটিছো আমাৰ সন্তান হৈছে আমাৰ বুৱাৰী একদম ডক্টৰনি আহিছে আমাৰ বুৱাৰী প্ৰফেছৰনি আহিছে বুৱাৰী উকিল হৈ আহিছে লৰা ডাঙৰ চাকৰি কৰিছে কিবা হৈছে অফিচাৰ হৈছে এটো সুখ বুলি যিটো ধৰিছো ভাগৱতে কৈছে এটো সুখ নহয় এটো তৃপ্তি সুখটো বেলেগ গতিকে ভগৱন্তৰ চৰণত বোলে কলি লোকসকলে সুখ পাব কেনেকৈ পাব উত্তৰটো বিচাৰিলে তেতিয়া সিদ্ধান্ত দিলে ব্ৰহ্মাই এই সিদ্ধান্ততে আমাৰ প্ৰয়োজন এই কপট এৰিয়া সাধু সংগলয়া কপট এৰিয়া সাধু সংগলয়া সাৱধান হক ৰিমন আন দেৱচাৰী আকৌ কৈছো আন দেৱচাৰী যিটো নৰ নাৰী কৃষ্ণত লহৰণ অন্য দেৱতা ত্যাগ কৰি চাৰি মানে ত্যাগ কৰি কপট এৰিয়া সাধু সংগলয়া সাৱধান কৰি মন সাৱধান মনটো কি কপট ভক্তি নকৰিবলৈ কৈছিলে কপট ভক্তি কোনে কৰিছিলে কপট ভক্তি কৰিছিলে শিৱই সেইকাৰণে পাৰ্বতী আগত কান্দি কান্দি কৈছিলে হেনে হেৰা আই পাৰ্বতী মই কপট ভক্তি কৰিলো ভগৱন্তক তেওঁতকে ডাঙৰ হ'বলৈ বিচাৰিলো মোৰ গুণনাম তেওঁতকে প্ৰচাৰ হ'বলৈ বিচাৰিলো তেওঁকে ভক্তি কৰিলো গতিকে তেওঁতকে ডাঙৰ প্ৰচাৰ হ'বলৈ গৈ তেওঁতকে ডাঙৰ হ'বলৈ গৈ তেওঁকে চিন্তা কৰিলো তেওঁকে চিন্তা কৰি থাকোঁতে কিনো পৰম দয়ালু প্ৰভু তথাপি তেওঁ সন্তোষ হ'ল কপট ভক্তিত তুষ্ট হ'ল তেওঁ কপট ভক্তি তেওঁ তুষ্ট হ'ল মোৰ হৈ মোকেই ক'লে হেৰা শংকৰ তুমি তোমাৰ মনোবাঞ্ছা পূৰণ হ'ব মই নৰৰূপে অৱতাৰ লৈ তোমাকেই পূজা কৰি দেখাম তেতাৰ যুগত আৰু তেতিয়া সকলো নৰ সমস্ত তোমাৰ পাছত লাগি যাব আৰু মোক বাদ দিব আৰু তুমি কি কৰিবা তুমি কিছুমান তোমাৰ ওচৰলৈ যোৱা অৰ্থাৎ দেৱতাসকলে যোৱা ওচৰলৈ যোৱা কথা প্ৰকাশ কৰিবা কি বুলি ক'লে আগমত দেখায়ুক সংসাৰৰ সুখ আগমত দেখায়ুক সংসাৰৰ সুখ তাক দেখি মোৰতো শৌক বিমুখ বুজিছানে আগমত তুমি সংসাৰ সুখবিলাক দেখাই দিয়া আৰু মোক তেতিয়া বিমুখ হৈ গুচি যাব আৰু তেওঁ বিমুখ গুচি গ'ল শেষত যেতিয়া তেওঁ বুজি পালে কান্দি 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 তুষ্ট হৈ ভগৱন্তৰ চৰণত সেৱা কৰিলে হে প্ৰভু মই কিনো মহাভুল কৰিলো সহস্ৰ পাপে মোক কোটি কোটি পাপে ৰৌ ৰৌ নৰকত দিব তোমাক মই তোমাতকৈ ডাঙৰ হ'বলৈ গ'লো তোমাৰ নাম ঢাকিবলৈ গ'লো তেতিয়া ভগৱন্তই আকৌ হাঁহি মাৰি ক'লে হেৰা ইও এক মূৰ্খ মণিকা তুমি কি কৰিবা এতিয়া সহস্ৰ নাম তুমি দিলো তুমি জপ কৰা সহস্ৰ নাম জপ কৰি তুমি ধ্যানমগ্ন হৈ থাকিবা এতিয়া সেইজনে কোনোবা দিনাখন এনেকে খাই থকা হুপি থকা দেখিছে নি কোনোবা চিৰিয়েলত দেখিছে নি দেখিছে নি বাৰু নাই দেখা তেখেত একদম ধ্যানত থাকে যিখন চিৰিয়েলে নহওক যিখন নাটকে নহওক যিখন ভাওনাই নহওক তেওঁক মতলীয়া হৈ অহা দেখিছে নি নাই দেখা তেওঁ গহীন গম্ভীৰ নীলবৰ্ণৰ আহিব হয়নে গতিকে সেইজনে কি কৰিলে সহস্ৰ নাম জপ কৰি 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 ভগৱন্তৰ চৰণত স্থিতি ল'ল গতিকে সেইকাৰণে কৈছে ব্ৰহ্মাই যে কপট এৰিয়া সাধু সংগলয়া সাৱধান কৰি মন আন দেৱচাৰী যিটো নৰ নাৰী কৃষ্ণত লহৰণ তেতিয়া কি হ'ব অন্য দেৱতা ত্যাগ কৰি কৃষ্ণ ওচৰত শৰণ ল'লে কি হ'ব তেবে তা সম্বাত মিলয় সাক্ষাৎ কৃষ্ণৰ কৃপায় পাৰ
মায়া দূৰ হয় বুজিছেনে মিলে মহোদয় এই সুখতে তো সংসাৰ তেতিয়া মায়া দূৰ হয় ভগৱন্তৰ মহোদয় মহোদয় মানে অনুগ্ৰহ মিলি তেওঁ সংসাৰখন সুখত তৰাবলৈ পাৰিব তাৰ পাছত কি হ'ব চকচোন নাৰদক ক'লে হে নাৰদ তাৰ পাছত কি হ'ব চোৱাচোন তাৰ পাছত শেষৰটো কি হ'ব কইব কিবা আৰু মায়া গুচিবাৰ প্ৰত্যক্ষে পাইবে প্ৰমাণ কুকুৰচি গালে খাইবে যিটো দেহ তাত গুছে অভিমান হাত ঠাইৰ পৰা আমাৰ অভিমান জন্ম হয় প্ৰভু মস্ত বাপ মস্ত হাত ঠাইৰ পৰা অভিমান জন্ম হয় আমাৰ জন্ম আমাৰ কুল আমাৰ বিদ্যা আমাৰ যৌৱন বুজিছেনে এনেধৰণে হাত ঠাইৰ পৰা আমাৰ অভিমান জন্ম হয় এই হাত ঠাই অভিমানটো হৈছে যুগৰ মায়া অৰ্থাৎ যুগৰ যোগেদি আমাক পৰিচালিত কৰি ৰখা এটা বান্ধন সেইকাৰণে ভগৱন্ত কৃষ্ণ কংস কাৰাগাৰত অৱতৰণ হ'বলৈ অহাৰ আগত হাতখন গেট আছিলে পোহৰি হাত ভাগ আছিলে বুজিছেনে সেই অভিমানখিনি হৈ পৰা পাছতহে বসুদেৱ দৈৱকীৰ ওচৰত আন্ধাৰত সেই ভগৱন্ত কৃষ্ণ অৱতৰণ কৰিছে বিপ্ৰ দামোদয় ভগৱন্ত কৃষ্ণক ওচৰলৈ যাওঁতে সাতটা গড় অৰ্থাৎ সাতখন দুৱাৰ পাৰ হৈছিলে দেই তেতিয়া ভগৱন্ত কৃষ্ণই কি কৈছিলে গুৰু পৰিচয় দিছিলে বিপ্ৰ দামোদক কোনে ভজিব কোনে নভজিব গুৰু কোন মই কোন এই সমস্তখিনি বিপ্ৰ দামোদক দিছিলে নাম থলে তেখেতৰ বিপ্ৰ আৰু দামোদৰ দেই গতিকে আমি সকলোৱে ব্ৰহ্মাৰ নাৰদৰ কথোপকথনৰ যোগেদি যে মায়া গুচিবলৈ হ'লে এই অভিমানখিনি নাশ কৰিবলৈ হ'লে ভগৱন্ত কৃষ্ণৰ শৰণীয়া হ'ব লাগিব এইটোকে এই ভাগত দেখালে গতিকে এই ভগৱন্ত কৃষ্ণৰ শৰণীয়া হ'বলৈ যাওঁতে আমাক কি দেখালে সাধু সংগ দেখালে সেইকাৰণে সাধুহে সমস্ত য'ত সাধুসকলৰ ওচৰত প্ৰকাশ ঈশ্বৰৰ কথা প্ৰকাশ হওঁতে পশু পক্ষীসকল তৰিছে আমি কোন কথা আমি নতৰিম নেকি আমি সকলো তৰিম এই ভাৱনাটোকে প্ৰকাশ কৰি দেখালে যে আইসকল বা সমস্ত বেছি দেৰি আৰু আপোনাৰ অৱস্থাত নলওঁ আমি কথা শুনাও এটা সময় থাকে এটা প্ৰক্ৰিয়া থাকে বৰ বেছি দীঘলীয়া ভাষণ দিও লাভ নাই যদি আমি গ্ৰহণ কৰিব নোৱাৰো মানে কি এটা সময়লৈকে আমি গ্ৰহণ কৰিব পাৰো কাৰণ আমাৰ ভৰি বিষ আঁঠু বিষ কঁকালৰ বিষ সমস্ত আছে নহয় জানো গতিকে ৰসতে নাম থোৱা ভাল গতিকে আমি আৰু বেছিকণ সময় নলওঁ সামৰিব বিচাৰিছো এই ভাগো ইয়াত ছেট পৰিছে পাছত বা সমস্ত আগবঢ়াই লৈ যাব গতিকে অকণমান আপোনালোকক শেষত 5 মিনিট সময় এই দিনটোৰ তাৎপৰ্য আৰু কি হয় কালিলৈ ব্যাখ্যাকাৰক আহিব কাইলৈ যিজন ব্যাখ্যাকাৰক আহিব বহু জ্ঞানী আমাৰো আদৰ্শ পুৰুষ তেখেত সুনাম ভাগৱতী বাগ তেখেতৰ মুখতে গোটেই ভাগৱতখন সোমাই আছে গতিকে তেখেতৰ পৰা আপোনালোকে গ্ৰহণ কৰিব আমাতকৈ বহু সুন্দৰকৈ আপোনালোকক দিব আমি চালুকীয়া মাত্ৰ বা যি কি নহওক কালিলৈ দিনটো শেষ হোৱাৰ পাছত আপোনালোকে ভাগৱতৰ পাছত ৰাতিলৈ কি হ'ব ভাওনা হয়নে আপোনালোকে ভাওনা ভাগ পাতিব কাইলৈ ভাগৱতলৈ নাযাওঁগে কাইলৈ ভাগৱত মহাভাগৱত তেখেতে ব্যক্ত কৰিবই পৰহিলৈ যে ভাওনা ভাগ হ'ব এই ভাওনা ভাগনো আমি কিয় পাতিব লাগে আৰু আমিনো ভাগৱতৰ লগত সংগতি ৰাখি কিয় পাতিম তাকে অকমান কৈ থৈ যাওঁ
ভাওনা গুৰুজনে আৰম্ভ কৰিছিলে যাত্ৰা ৰূপে যাত্ৰা মানে গতি গতি মানে হুত আমি বৈকুণ্ঠৰ যাবৰ কাৰণে আমাক এটা গতি দিছিলে আমাক বুজাইছিলে আমাৰ দেহটোক সংস্কৃতি প্ৰদান কৰিছিলে অবয়বটো বুজাই দিছিলে মুখাখনক দেখাই দিছিলে মুখাখনৰ যোগেদি আমাক অবয়ব বুজাইছিলে অসুৰবিলাক এনেকুৱা তেওঁলোকৰ চৰিত্ৰ এনেকুৱা দেৱতাসকল এনেকুৱা চৰিত্ৰ এনেকুৱা ভকতসকলৰ ৰূপটো এনেকুৱা চৰিত্ৰ এনেকুৱা তাৰ কাৰণে কি কৰিছিলে ভাওনাৰ পাতিবৰ কাৰণে গুৰুজনে ভাগৱত প্ৰতিষ্ঠা কৰি লৈছিলে আৰু আমাৰ উত্তৰ পুৰুষ গুৰুজনকে হাৰুগত কৰি এই যি নামঘৰ আসন প্ৰতিষ্ঠা কৰিলে এই আসন ভাগৰ কিনাৰত আমাৰ সিংহ হাতী কাছ এই তিনি ভাগ প্ৰতীক প্ৰতি স্কন্ধ অৰ্থাৎ স্তৰতে ৰাখি শেষত কিন্তু ওপৰৰ ভাগত নাই তাত অকল ব্ৰহ্ম আছে অৰ্থাৎ আমসিক ঘৰ ভাগত আমাৰ শব্দ ব্ৰহ্ম আছে হয়নে এতিয়া এই মূৰ্তিটোৰ যোগেদি আমাক বুজাইছিলে কাছ হৈছে অমৃতৰ এটা প্ৰতীক কাছই বালিত কণী পাৰে দহতমনি লয় দেই কাছই বালিত কণী পাৰে অৰ্থাৎ বামত কণী পাৰে দহতমনি লয় পোৱালি তাতে ওলায় হয়নে এবাৰ দৃষ্টি দিয়ে এনেকে অমৃত দৃষ্টি আৰু পোৱালি আহে কলৈ গতি কৰে আকৌ দহলে গতি কৰে সেই কাছই কি কৰিছে কাছটো কিন্তু গছকা মাৰি ধৰিছে কিহে হাতীটোৱে হাতীৰ প্ৰতি কি পাপ পাপ ক'ত থাকে আমাৰ মন মাতংগ মনটো হাতী গোটেই পাপখিনি পৃথিৱীৰ পাপখিনি দেহৰ পাপখিনি মনে সংৰক্ষণ কৰি ৰাখে ভগৱন্তৰ গৃহলৈ আহোঁতে এই পাপখিনি পলাব নোৱাৰাকে কাছৰ কুৰ্মৰূপী ভগৱন্তই দাঙি ধৰিছে কেলে তাক নামৰূপী ভগৱন্তই নাশ কৰিব সেইকাৰণে হাতীটোৰ ওপৰত সিংহ চাৰিটা দেই সিংহ চাৰিটা এই চাৰিটা সিংহ যি তাৎপৰ্য জানে তেওঁ নাম সিংহ প্ৰবাস কৰিব জানে গতিকে এই সিংহ কেইটা সেইকাৰণে শেষত সিংহ এই ৰূপটোকে আমি আমাৰ দেহত থকা পাপখিনি কাছই যেনেকে বিপদত তাৰ ঠেংকেইটা লুকুৱাই চলঙৰ মাজত লুকুৱাই দিব পাৰে তেনেকে আমাৰ পাপ যেতিয়া দেখিম আমি বিপদ যেতিয়া দেখিম য'ত ভকতসকলে শুনিবলৈ ভাগত ইচ্ছা নকৰে গ্ৰাম্য কথা পাতে তাত সোমাই দিবৰ কাৰণে গুৰুৱে আদেশ দি থৈছে পটককে সোমাই দিয়া হয় আৰু দেই গতিকে কাছৰ নিচিনাকে আপোনাৰ হ'ব সোমাই দিব য'ত পাপ থাকিব তেতিয়া কি হ'ব এই হাতীটোৱে প্ৰকাশ কৰিব নোৱাৰিব পাপ প্ৰকাশ কৰিব নোৱাৰিব সিংহটোৱে গাবজা মাৰি ধৰিব তাক গৰহা মাৰি ধৰিব মানে সিংহ চাৰিটাৰ ভিতৰত দুটা সিংহ কৈ থৈ যাওঁ এটা সিংহ হৈছে কি বনৰ সিংহ হয়নে এই বনৰ সিংহটোৱে কি কৰিছিলে হাত ভাৰ ধন সোণ অস্ত্ৰভাৰ নহয় জানো সত্যাজিতক শ্যামন্তক মুনিটোৱে প্ৰদান কৰিছিলে নাহিকে ব্যাধি মৰণ ভয় উপসৰ্গ নোপোজে উপসৰ্গ মানে হাঁচিটো মৰাটো উপসৰ্গ এই হাঁচিটো নোপোজে বেমাৰ ব্যাধিটো নহয় মৃত্যু ভয় নায়েই এই গোটেইকেইটা পায়ো সত্যাজিতে মণিটো অনাৰ লগে লগে পিন্ধিলে পখেনে উঠিলে ঘোঁৰাটোত মনত ৰাখিব দেই পিন্ধিলে পখেন মানে ভায়েক সত্যাজিতৰ ভায়েক পখেন উঠিলে ঘোঁৰাটোত গ'ল বিজুবনত মাৰিবলৈ গ'ল মৃগ আৰু বাটতে পালে ভালুকে নহয় সিংহ কৃষ্ণ সিংহটোৱে পাই পখেনক মাৰিব লাগিছিলে মণিটোৰ কাৰণে মাৰি পেলালে ঘোঁৰাটোকো দেই মাৰিব লাগিছিলে পখেনক সিংহটোৱে পখেনক মাৰি মনটো লৈ যাব পাৰে কিন্তু ঘোঁৰাই সহিতে মাৰিলে আপোনালোকে চাব বাৰু ঘোঁৰাটোকো মাৰি পেলালে গতিকে সেই সিংহটোকো আকৌ ভালুকটোৱে একে ঢকাই মাৰিলে
হয়নে আকৌ সেই ভালুকটোকো মণিটোৰ প্ৰয়োজন নহ'ল ধাইগৰাকীৰ নাম আছিলে ললিতা পুতেকৰ নাম আছিলে সুকুমাৰ জীয়েকৰ নাম আছিলে জামন্তী হয়নে উমলাবৰ কাৰণে ললিতাক দিলে সুকুমাৰ সৈতে উমলিবৰ কাৰণে সেয়াই ভাগৱত গতিকে আপোনালোকে সুকুমাৰক বিচাৰিব ললিতাক বিচাৰিব পখেনক বিচাৰিব ঘোঁৰাটো কেলে মাৰিলে বিচাৰিব সেইটোকে কৈছে সংগতত্ব দুখ গতিকে সিংহ চাৰিটাৰ ভিতৰত বনসিংহৰ নামসিংহৰ প্ৰভাৱ আছে বনসিংহটো হ'লে ভালুকে ঢকা মাৰি দিলে মৰি থাকে আৰু সেই ভালুককো আকৌ যুদ্ধ কৰি ভগৱন্তই উদ্ধাৰ কৰে গতিকে এইবিলাক কাহিনী বুলিয়ে নাভাবিব এইবিলাকতে আমাৰ তত্ত্ব সোমাইছে এইটো আমাৰ জীৱাত্মাটোৰ গতি আছে গতিকে ভাওনাখনৰ যোগেদি ভগৱন্তই ভাৱনাটো গুৰুজনে প্ৰকাশ কৰিলে আজিৰ পৰা 550 বছৰ আগতে 600 বছৰ হ'ব হ'ল ভাওনা দিলে আগত গায়ন বায়ন দিলে অগ্নিগড় দিলে আগবাঢ়িবৰ কাৰণে অগ্গে নয়তি ইতি অগ্নি যি আগবাঢ়ি যাব অগ্নিগড়ৰ ফালে অগ্নিগড় পাৰ হৈ যি আগবাঢ়িব অৰ্থাৎ অগ্নিগড়লে যি আগবাঢ়িব 9 গছা চাকি 9 ভাগ বন্তি বুজিছেনে অৰ্চন বন্দন স্তুতি নিবেদন দাস্য সখিত্ব এনেকৈ কৰি বুজিছেনে আত্মনিবেদনলৈকে এই 9 ভাগ ভক্তিৰ প্ৰদীপ হাৰুকত কৰি যি অভিনয় থলিলে আগবাঢ়ি আহিছে সেই আগবাঢ়ি অহা আগত গায়ন বায়নভাৱে সভাজয় কৰে জেগাডোখৰ সভাজয় কৰিবৰ কাৰণে বুজিছেনে গায়ন বায়নে প্ৰস্তুত হৈ গুৰুজনাই গায়ন মাধৱে বায়ন বুজিছেনে তিনি গুণে ঘূণ ধৈৰ্যই দোল বুজিছেনে ব্ৰহ্মাণ্ডৰ মেৰুটোৱে খোল তালেই হৈছে কোবনি অৰ্থাৎ আকাশ আৰু পাতালৰ যিটো পাৰ্থক্য তাকে ৰাম নামৰ ধ্বনিত তাল বজাই গুৰুজনে ঠেহ থমক বুজিছেনে খোজ কাটল দি আমাক ভাওনা কৰালে ভাওনাক ভাবিবল দিলে ভাৱনা দুটা অকল লোকৰঞ্জন লোকসংগ্ৰহৰ কাৰণে নহয় মৰ আৰু অমৰ প্ৰেয় আৰু শ্ৰেয় পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি আমি ব্যৱস্থা কৰিবৰ কাৰণে ভাবিবৰ কাৰণে দিলে আমি মৰিম নে নমৰিম নে জিৰিম এই ভাৱনাটো ভাওনাৰ যোগেদি প্ৰকাশ কৰিলে সেইকাৰণে দুটা ৰূপত প্ৰকাশ কৰিলে এভাগ চৈতন্য দেৱতাসকল আহে ভগৱন্তৰ আশ্ৰয় লয় অসুৰসকল আহে বেলেগ এজনৰ আশ্ৰয় লয় লাগে বৰ আৰু বৰ দিয়াৰ পাছত তেওঁক চাবিটো দি দিয়ে কি বুলি কয় তুমি বৈষ্ণৱ হিংসা নকৰিবা নাৰীক অপৰাধ নলগাবা সি বৰটো লয় আৰু চিধা প্ৰথম তাৰ টাৰ্গেটটো নাৰী আৰু বৈষ্ণৱ হয়নে ভাওনা চাইছে নহয় সেইকাৰণে এই ভাওনা ভাগে কি কৰিব আপোনাক ভাৱনা দিব আপোনালোকে ভাবিব ভাওনাই স্বভাৱ গঠন কৰিব গতিকে ভাওনাৰ কাৰণে অসুৰৰ কাৰণে লাগিব জুনুকা মূৰত লাগিব কুকুৰা পাখি মুখত লাগিব ইকট বিকট হয়নে বেশ বুজাই আমাক বুজাই দিব অসুৰটো কি এই দেহাটো মহিষাসুৰ প্ৰৱেশ হৈছে জম্ভাসুৰ প্ৰৱেশ হৈছে অঘাসুৰ প্ৰৱেশ হৈছে হিৰণ্যকশিপুৰ প্ৰৱেশ হৈছে হিৰণ্যাক্ষ প্ৰৱেশ হৈছে হিৰণ্যকশিপুৰ প্ৰৱেশ হৈছে দেখি বৰ ভয় লাগিছে কিন্তু আমি অসুৰ হিৰণ্যকশিপুৰ কেতিয়া হলো এই হিৰটোত লাগি আছে অৰণ্য কশি মানে গাত পুৰ মানে পুৰি আছে এই অৰণ্যয়ে ভৰপুৰ দেহাটো হিৰণ্যকশিপুৰ যেতিয়া ই ঈশ্বৰ হনীয়া নহব তেতিয়া ইয়াৰ সংস্কাৰ নাই সেইকাৰণে আগৰ জন্মত আছিলে জয় বিজয় বৈকুণ্ঠৰ দ্বাৰ পালি বৈকুণ্ঠৰ যিখন বৈকুণ্ঠৰ ফটফটনিত ভকতৰ প্ৰৱেশ নহয় চাৰিহৃদৰ প্ৰৱেশ নাই সংস্কাৰ হবৰ কাৰণে অসুৰলৈ যা আৰু সংস্কাৰ হ বুজিছেনে তাৰ পাছতে বৈকুণ্ঠৰ দ্বাৰ পালি আহিবি আকাৰ ইঙিতে প্ৰভুমস্তা আপোনালোকৰ চৰণলৈ থলো ভাওনাই জ্ঞান দিব ভাওনাই তৰাব গতিকে আপোনালোকে চাব আমাৰ ল'ৰাবিলাকক সেইকাৰণে প্ৰভুমস্ত আইসমস্ত বা সমস্ত ডেকাসকলক কৈছো ভাওনা পাতিব অত্যাচাৰ নকৰিব অত্যাচাৰ কি জানে এনেকুৱা ডিজে বক্স লগাই দিয়ে 100 মিটাৰ দূৰতো কাণ থৰথৰাই থাকে অসুৰৰ হাঁহিত থাকিব ন অৱস্থা হৈ যায় সেইটো উপৰি আকৌ 4টামান মাইক লগাই দিয়ে ওপৰত হেৰৌ এই ইয়াত বহি থকা বা সমস্ত আই সমস্ত বুজিব চাবৰ কাৰণে ভাওনা এইখিনি অত্যাচাৰ কৰিবৰ কাৰণে নেকি বা ইয়াত বহি থাকিব নোৱাৰে মানুহ
প্ৰৱেশৰ ভুলৰ খবৰ হয়নে প্ৰভু আমাৰ ফালৰ কথা কৈছোঁ দেই গতিকে যে হেতু লাগিব এনেকুৱা বক্স এটা লগক আপত্তি নাই শুনক ওচৰ চুবুৰীয়াই খালি সাউণ্ডটো কম যাতে ইয়াত বহি থকাখিনি আমল নহয় আজিকালি মানুহৰ কৰোনা হোৱা পাছত বহু মানুহ দুৰ্বল হ'ল যাৰ যাৰ কৰোনা হৈছে তেওঁলোকেহে গম পাইছে গতিকে আমাৰ এতিয়া কলিযুগত ভেজাল দ্ৰব্য খাই সুগাৰ প্ৰেছাৰ বিষ কোষ হাৰ্টৰ বেমাৰ পৰা আদি কৰি সকলো আছে সেইটো ধপধপনিত হাৰ্টৰ অপাৰেশ্যন কৰা মানুহটো কেনেকৈ থাকিব বাৰু হাৰ্টৰ পেচেণ্টটো গতিকে আমি সকলোৱে সংগতি ৰাখি ভাওনা পাতিম সমাজখনক আগবঢ়াই নিম দেখাই দিম এই তেনেধৰণে আগবঢ়াব আপোনালোকে কাকতি কাপোৰ নকৈ ক'ব হে ডেকা সমস্ত হে বাপ সমস্ত ভাওনাখন আমাক চাবলৈ সুবিধা দিয়ক অত্যাচাৰ নকৰিব দেই গায়ন এজনৰ মাতটো শুনিবলৈ দিয়ে হয় কমাই দিয়ক গতিকে বহিব নোৱাৰাকৈ নিদিব সৌ সিখন গাঁৱত শুনিব নালাগে নহয় আমাৰখন গাঁৱত আমি এইডোখৰ মানুহখিনিক চাবহে লাগে হয়নে প্ৰভু সেই ভাৱনাই আপোনালোকে ক'ব অনুৰোধ ৰাখিলোঁ